নমস্কাৰ, গীতামণি কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে কচুৰ লগত মাছৰ গাঁঠি দি বনাম, জালুকীয়া বনাম। তাৰ বাবে মই কচু থুৰ লৈ লৈছোঁ, ধুনীয়াকৈ কাটি লৈছোঁ। তাৰপৰা ইয়াত আছে বিলাহী আছে, আলু বইল কৰি লৈছোঁ। তাৰপৰা ইয়াত আছে জলকীয়া খুন্দি লৈছোঁ, পিঁয়াজ আছে, আদা নহৰু আছে, কচু মাছৰ গাঁঠি আছে, ফ্ৰাই কৰি থোৱা আছে। মছলা আছে, ইয়াতে জিৰা আছে, ধনিয়া গুড়া আছে আৰু জালুক আছে। কেৰাহীত তেল মোৰ গৰম হৈ গৈছে। মই এতিয়া প্ৰথমতে পিঁয়াজ দি ল'ম। মই পিঁয়াজ দি দিছোঁ। বিলাহী দি দিম। হালধি দি দিছোঁ। নিমখ দিছোঁ। ইয়াতে জলকীয়াখিনিও দি দিছোঁ। এতিয়া বিলাহীখিনি অলপ দেৰি ভাজিব লাগিব। বিলাহীখিনি গলি গ'লেহে কচুখিনি দিব লাগিব। এতিয়া মই অকণমান ঢাকি দিছোঁ। বিলাহীখিনি ভজা হৈ গৈছে, ভাজি গৈছে ধুনীয়াকৈ। এতিয়া মই ইয়াতে মছলাখিনি দি দিম। এতিয়া মই ইয়াতে মছলাখিনি কচুখিনি দি দিম। কচুখিনি মই এতিয়া অলপ দেৰি ঢাকি দিম। এনেকৈ 10 মিনিটমান কম ফ্লেমত দি ঢাকি থ'ব লাগিব। এতিয়া অলপ ভজা হৈছে, অলপ ভজা হৈ গৈছে। মই এতিয়া ইয়াতে মাছখিনি দি দিম। আৰু আলুখিনি দি দিম। অলপ দেৰি ঢাকি দিম। মোৰ ভজা হৈ গৈছে, ধুনীয়াকৈ মিহি হৈ গৈছে, গোটেইখিনি ভাজি গৈছে। ইয়াতে মই এতিয়া পানী দিম অলপ। এতিয়া অলপ উতলিবলৈ দিম পানী দি। ঢাকি দিছোঁ অকণমান। মোৰ হৈ গৈছে বনোৱা। চাওক কি ধুনীয়া হৈছে। মোৰ কচু বনোৱা হৈ গৈছে। মই ইয়াতে কাঢ়ি ল'লোঁ। চাওকচোন কি ধুনীয়া হৈছে। আপোনালোকেও ঘৰতে বনাই খাব। আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। ধন্যবাদ।